বৰপেটা ৰোডৰ সমীপৰ জাখলি পাৰত বাক্সা জিলা কৃষি বিভাগৰ উদ্যোগত এখন বিশাল সজাগতা সভা অনুষ্ঠিত কৰা হয়। জিলা কৃষি বিষয়া মনীন্দ্ৰ নাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বিটিআৰৰ EM গৌতম দাসে সভা উদ্বোধন কৰে। জিলা কৃষি বিষয়া মনীন্দ্ৰ নাথ শৰ্মাই দাজুগা আৰু HMNEA আঁচনিৰ বিষয়ে ব্যাখ্যা কৰে। মেলহিং কৃষি পদ্ধতিৰে উন্নত কৃষি কিদৰে কৰিব পাৰি সেই বিষয়ে কৃষকসকলৰ লগত মত বিনিময় কৰে। আনহাতে কৃষি বীমাৰ জৰিয়তে কৃষকসকলে কিদৰে লাভৱান হ'ব পাৰে তাৰ লগতে ধান বিক্ৰী কেন্দ্ৰত কিদৰে সুবিধা লাভ কৰিব পাৰে, কৃষি সঁজুলি ৰেহাই মূল্যত পাব পাৰে সেই বিষয়ে কৃষকসকলক জনায়। লগতে মেলহিং কৃষি পদ্ধতিত ব্যৱহাৰৰ বাবে প্ৰায় ৭০ গৰাকী কৃষকক প্লাষ্টিক বিতৰণ কৰে। সভাত মহকুমা কৃষি বিষয়া কৈলাশ তালুকদাৰ, কৃষি উন্নয়ন বিষয়া ৰাজশ্ৰী নাথ উপস্থিত থাকে। আমাৰ এখন এৱাৰনেছ আছিল কৃষি বিষয়ক সজাগতা সভা। ইয়াত আমি বিভিন্ন কৃষি বিষয়ৰ আঁচনিবিলাকৰ বিষয়ে দাজুগা বুলি আমাৰ এটা নতুনকৈ স্কিম আহিছে, এইটো মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছৰ ইণ্ডিয়া গভৰ্ণমেণ্টৰ। গতিকে এইটোৰ ওপৰত আমি এৱাৰনেছ দিয়া, আমাৰ HMNE তাৰমানে হৰ্টিকালচাৰ স্কিম, আৰু বৰ্তমান পৰিস্থিতিত আমাৰ খৰাং পৰিস্থিতিৰ উদ্দেশ্যে আমি কৃষকসকলক কেনেধৰণে কৈ মিলি সহায় কৰিব পাৰোঁ সেইটোৰ উদ্দেশ্যে সজাগতা দিয়া, আৰু আমাৰ কি আঁচনিৰ জৰিয়তে কৃষকসকল উপকৃত হ'ব পাৰে। অসম আদিত্য, বৰপেটা।